নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো কেৰিয়াৰ পইণ্ট ডিব্ৰুগড়ৰ ফালৰ পৰা মুকলি হৈছে। কেৰিয়াৰ পইণ্ট ডিব্ৰুগড় ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং মেনেজাৰ। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 15,000 to 50,000 পাৰ মান্থ। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী মাষ্ট বি ইন ছায়েন্স বা BSc MSc ইন মাৰ্কেটিং, BCom বা MCom ইন মাৰ্কেটিং, MBA ইন মাৰ্কেটিং এইবোৰ ডিগ্ৰী থাকিলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু জবটোৰ বাবে এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড। ছেম ফিল্ডৰ ওপৰত 1 পৰা 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। মেইল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। বি নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। পোষ্ট দুটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব 10,000 to 20,000 পাৰ মান্থ। চেলাৰী মেৰিট আৰু এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। জবটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী মাষ্ট বি ইন ছায়েন্স বা BSc বা MSc ইন মাৰ্কেটিং, BCom বা MCom ইন মাৰ্কেটিং, MBA ইন মাৰ্কেটিং এইবোৰ ডিগ্ৰী থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু জবটোৰ বাবে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু 1 to 2 years অফ এক্সপিৰিয়েঞ্চ ইন দ্য ছেম ফিল্ড। জবটোৰ বাবে মেইল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজ একো বিচৰা নাই। সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ ফিজ দিব নালাগে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID দিয়া হৈছে। তাতে আপোনালোকৰ CV বা ৰিজিউম লগতে কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাক আপোনালোকে মেইল কৰি পঠিয়াব পাৰিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। জবকেইটাৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। এড্ৰেছটো দিয়া হৈছে ডক্টৰ ৰাধাকৃষ্ণন স্কুল অফ আৰ্টছ কমাৰ্চ এণ্ড ছায়েন্স, আমলাপট্টি, ডিব্ৰুগড়, আছাম 786,001। এই এড্ৰেছত আপোনালোকে 24 জুলাইৰ ভিতৰত যোগাযোগ কৰি ল'ব লাগিব। আৰু কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আৰু যদি অধিক কিবা জানিব বিচাৰে অফিচ আৱাৰ্ছত মৰ্ণিং 9 to 4 PM ভিতৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো ক্ৰিটিকেল কেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। ক্ৰিটিকেল কেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেল গোৱালপাৰা, আছাম আৰ্জেণ্টলি ৰিকুৱাৰ্ছ দ্য ফলোয়িং পাৰ্চন। 1 নম্বৰ পোষ্টটো হৈছে মাৰ্কেটিং এক্সিকিউটিভ। জবটোৰ বাবে মিনিমাম 5 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 5 years এক্সপিৰিয়েঞ্চ ইন হস্পিটেল ছেক্টৰ। 2 নম্বৰ পোষ্টটো হৈছে একাউণ্টেণ্ট। জবটোৰ বাবে মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মিনিমাম 2 years এক্সপিৰিয়েঞ্চ। আৰু জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। 3 নম্বৰ পোষ্টটো হৈছে কেচিয়াৰ ফৰ হস্পিটেল কেণ্টিন ইন গুৱাহাটী। জবটোৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে 4 নম্বৰ পোষ্টটো হৈছে ষ্টাফ নাৰ্ছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন GNM ডিগ্ৰী বিচৰা হৈছে। লগতে 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচাৰিছে। 5 নম্বৰ পোষ্টটো হৈছে ৰেডিঅ'লজি টেকনিচিয়ান, মিনিমাম 1 year এক্সপিৰিয়েঞ্চ। 6 নম্বৰতে নাইট এক্সিকিউটিভ, মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন হস্পিটেল ছেক্টৰ। 7 নম্বৰ পোষ্টটো হৈছে ৱাৰ্ড বয়। জবটোৰ বাবে মিনিমাম 1 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে। লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্ট লিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 3 নম্বৰ জবটো UGC নেট কোচিং চেণ্টাৰ শিলপুখুৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফেকাল্টি ফৰ UGC নেট কোচিং চেণ্টাৰ শিলপুখুৰী গুৱাহাটী। এডুকেশ্যন ইংলিছ, হিষ্ট্ৰী, মেনেজমেণ্ট, ফিলচফি, লাইফ ছায়েন্স, জিঅ'গ্ৰাফী, আছামিছ, ইকনমিক্স, কমাৰ্চ, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, চাইক'লজি, মেথমেটিকেল ছায়েন্স এই পোষ্টবোৰৰ বাবে টিচাৰ বিচৰা হৈছে। ফেকাল্টি বিচাৰিছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ জবটো ST জনছ হায়াৰ ছেকেণ্ডাৰী স্কুল বাৰ্মাৰ ফালৰ পৰা মুকলি হৈছে। ST জনছ HS স্কুল বাৰ্মাৰ ৰিক্ৰুইটমেণ্ট। নেম অফ পোষ্ট PGT। PGTৰ 3টা পোষ্ট মুকলি হৈছে। ছাবজেক্টবোৰ হৈছে কেমেষ্ট্ৰি, বায়'লজি আৰু কম্পিউটাৰ ছায়েন্স।
চেলাৰী এক্সপিৰিয়েঞ্চ আৰু স্কিলছৰ ওপৰত ভিত্তি কৰি দিয়া হ'ব। এজ লিমিট মেনশ্যন কৰা নাই, যিকোনো বয়সৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন কেমেষ্ট্ৰিৰ বাবে MSc কেমেষ্ট্ৰি লগতে BEd ডিগ্ৰী বিচৰা হৈছে। বায়'লজি পোষ্টৰ বাবে MSc বটানী, জুলজি, বায়'টেকনলজি বিচাৰিছে, লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। ইয়াৰ লগতে কম্পিউটাৰ ছায়েন্সৰ টিচাৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন MCA বা MSc IT লগতে BEd ডিগ্ৰী থকা কেণ্ডিডেট বিচৰা হৈছে। BTech CS BTech IT ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 20 জুলাইৰ ভিতৰত পঠিয়াব লাগিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব, বা আপোনালোকে ডাইৰেক্টলি প্ৰিন্সিপাল অফিচত আপোনালোকৰ বায়'ডাটা আৰু ডকুমেণ্টবিলাক জমা দিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 20 জুলাইৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 5 নম্বৰ জবটো গ্ৰীণ মাইন কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰীণ মাইনৰ শাখা বিস্তাৰৰ বাবে 200 জন যুৱক যুৱতীৰ প্ৰয়োজন হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম 8 পাছ টু গ্ৰেজুৱেট পাছ কৰালৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। দৰমহা উচ্চ পৰ্যায়ৰ দিয়া হ'ব, লগতে থকা খোৱা মেডিকেল ফ্ৰী পাব। ইচ্ছুক প্ৰাৰ্থীসকলে গুৱাহাটী, বাইহাটা চাৰিআলি আৰু নলবাৰী তিনিটা লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। গুৱাহাটী, বাইহাটা চাৰিআলি আৰু নলবাৰী লোকেশ্যনৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। নিজৰ লোকেশ্যন অনুযায়ী আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু কল কৰোঁতে আপোনালোকে অফিচ আৱাৰ্ছত কল কৰিব। 6 নম্বৰ জবটো CEC হাতীগাঁৱৰ ফালৰ পৰা মুকলি হৈছে। কম্পিউটাৰ ফেকাল্টি আৰু স্পকেন ইংলিছ ফেকাল্টি বিচৰা হৈছে CEC হাতীগাঁও চেণ্টাৰৰ বাবে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। আৰু মেইল কৰি CVখন পঠিয়াওঁতে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 7 নম্বৰ জবটো হিটাচি SC অথৰাইজ ডিলাৰ খ্ৰীষ্টানবস্তিৰ ফালৰ পৰা মুকলি হৈছে। অফিচ এডমিন পোষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। অফিচ এডমিন ফিমেল ৰিকুৱাৰ্ড ফৰ হিটাচি SC অথৰাইজ ডিলাৰ এট খ্ৰীষ্টানবস্তি গুৱাহাটী। কোৱালিফিকেশ্যন বিচৰা হৈছে BCom ডিগ্ৰী জবটোৰ বাবে আৰু চেলাৰী দিয়া হ'ব 15,000 to 18,000 পাৰ মান্থ। এজৰ ক্ষেত্ৰত মেনশ্যন কৰা হৈছে মিনিমাম 22 আৰু মেক্সিমাম 27 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰিব। মেইল কৰি CVখন পঠিয়াওঁতে ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পোষ্ট অফ অফিচ এডমিন এনেদৰে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি অধিক জানিব বিচাৰে 9854947577 এই নাম্বাৰটোত অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰি ল'ব। 8 নম্বৰ জবটো আইজাৰ UPVC ৰেইন গেটাৰ্ছ ফালৰ পৰা মুকলি হৈছে। ৱান্টেড এৰিয়া চেলছ মেনেজাৰ আৰু চেলছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে গুৱাহাটী লোকেশ্যনৰ বাবে। জবকেইটাৰ বাবে যদি কোনোবা ইণ্টাৰেষ্টেড প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। 9435709301 এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। লগতে মেইল ID দিয়া হৈছে, মেইলৰ জৰিয়তে CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে এপ্লাইড ফৰ দ্য পোষ্ট অফ ছাবজেক্ট লাইনত যোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।